গৈছো ঘূৰি মই বৰভূমিৰ অলিয়ে গলিয়ে গৈছো ঘূৰিছো বহু কথা পাতিছো ৰাইজৰ সৈতে কথা পাতিছো এটা কথা উল্লেখ কৰিব লাগিব যে এবাৰ কিন্তু ৰাইজে প্ৰমোদ বড়োকে বিচাৰিছে প্ৰমোদ বড়োৰ শাসন প্ৰমোদ বড়োৰ কাম কাজ সকলোৱে কিন্তু আদৰি লৈছে আমি বহু প্ৰান্তলৈ গৈছো বিশেষকৈ পৰ্বতজোৰা এটা সমষ্টি এটা পৰিষদীয় সমষ্টি যিটো সমষ্টি বিপিএফৰ অধীনত আছে আৰু সেই সমষ্টিটোৰ ৰাইজে এবাৰ কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিছে বা কেনেধৰণৰ প্ৰাৰ্থী পালে সমষ্টিটোৰ ৰাইজ উপকৃত হ'ব সেই কথা বতৰাবোৰ মই কিন্তু পাতিছো এটা বিশেষ পৰিয়াললৈ আহিছো আমি নকওঁ পৰিয়ালটোৰ পৰা জানিব পাৰিম যে তেওঁলোকে কি বিচাৰে প্ৰতিটো প্ৰান্ততে আপুনি যদি যায় তেনেহলে দেখিব পৰিষদীয় সমষ্টিসমূহত এতিয়া দোকানে পোহাৰে আলোচনা চলিছে কাক ভোট দিব কোনটো পাৰ্টি ভাল এই কথা বতৰাবোৰ কিন্তু বৰভূমিৰ ৰাইজে পাতি থকা আমি দেখিবলৈ পাইছো এটা পৰিয়ালৰ ঘৰলৈ আহিছো আমি গৃহস্থক সৈতে কথা পাতিম কেনেধৰণৰ এবাৰ আশা কৰিছে কেনেধৰণৰ প্ৰাৰ্থী পৰ্বতজোৰা সমষ্টিত বিচাৰিছে দাদা আমি আসাম টক্সৰ পৰা আহিছো নামটো কি জঙ্গিপাৰা দেৱীতোলা পাটপৰ নিশ্চিতভাৱে এইটো পৰ্বতজোৰা সমষ্টি এইটো কেনেকুৱা এবাৰ ইলেকশ্যনৰ বতাহ লাগিছে নে নাই ইলেকশ্যনটো ভালে লাগিছে এতিয়া আমিতো গ্ৰামবাসী আমাৰ ইয়াতে কেন্দ্ৰ আছে ভোট কেন্দ্ৰ আছে ইয়াত আমাৰ মানে যিখিনি কাম কাজ চলি আছে এইটো চাই আছো তাৰপিছত আমাৰ কি কাম কৰে মই কৃষক কৰোঁ কৃষি কাৰ্য কৰে হয় কৃষক আপুনি কওকচোন যে দেৱীতোলা সমষ্টিটো যিহেতু এগৰাকী শক্তিশালী প্ৰাৰ্থী বিপিএফৰ তেওঁ পাৰিষদ হিচাপে আছে মুনমুন ব্ৰহ্ম তেওঁৰ কাম কাজ আপুনি কেনে দেখিছে আৰু বৰ্তমান চৰকাৰখনৰ ইউপিপিএল চৰকাৰখনৰ কাম কাজ কেনেকুৱা দেখিছে কৃষক হিচাপে আপুনি কি ক'ব কিবা উপকৃত হৈছে নাই আপুনি মই কৃষক হিচাপে মই ক'ব পাৰি এইটো মানে আমাৰ ইয়াত যিটো প্ৰমোদ বড়ো ছাৰে নেতৃত্বত 5 বছৰত যিমানখিনি কাম কৰি দেখাইছে আমাৰ পৰ্বতজোৰাত অঞ্চলত আমি নিজে চাই আছো আমাৰ ৰাস্তা ঘাটবিলাকো হৈ আছে কাম কাজবিলাক আৰু এটা দল লাগে যিটো দলে আমাক শান্তি দিব পাৰিছে এবাৰ যেহেতু 17 বছৰ শাসনত বিপিএফে যিখিনি কৰিলে তাতকৈ 4টা বছৰ যিখিনি প্ৰমোদ বড়ো চৰকাৰখনে কৰি দেখুৱাইছে এই চৰকাৰখনৰ প্ৰতি বা এই দলটোৰ প্ৰতি কিন্তু আকৃষ্ট হৈছে বহু লোক কিন্তু প্ৰমোদ বড়োৰ দলটোক প্ৰথম পছন্দৰ দল বুলি কৈছে আপোনাৰ ওচৰলৈ আহিছো আপুনি নিশ্চিতভাৱে এখন গাঁৱৰে হয় মোৰ এই গাঁৱৰে মোৰ দেৱীতলাৰ মই ইয়াৰ নহয় অলপ মোৰ কি হয় দেৱীতলা পাটপৰে হয় কি কাৰণে আপোনালোকে এবাৰ পৰিৱৰ্তন বিচাৰিছে সমষ্টিটোত পৰিৱৰ্তন মানে সমষ্টি আগৰ পৰা আমাৰ ইয়াত বহুত ৰাস্তা ঘাট হোৱা নাছিলো কিন্তু এতিয়া আমাৰ যোৱা 4 বছৰৰ পৰা আমাৰ যিমানখিনি হ'ব লাগিছিল প্ৰমোদ বড়ো নেতৃত্বত হৈছে আৰু নেক্সটত যদি আৰু প্ৰমোদ বড়ো চৰকাৰ হয় আৰু ভালকৈ হ'ব বুলি আমি আশাবাদী সেইকাৰণে আমাক প্ৰমোদ বড়ো চৰকাৰে লাগে আপোনাৰ ঘৰত কিমান মানুহ আছে কিবা সা সুবিধা পাইছে নে নাই মই পাইছিলো মই প্ৰমোদ বড়ো চৰকাৰৰ পৰা আমি চিকেন ফাৰ্ম পাইছিলো মোৰ নিচিনা ইমান সাধাৰণ মানুহ যদি চিকেন ফাৰ্ম পায় আৰু বেলেগ আছে বহুত পাইছে টকা পইচা দিব লগা হৈছে নেকি কিবা আঁচনিৰ সুবিধা ল'বলৈ একো টকা পইচা দিয়া নাই এইটো বিনামূলীয়া মোক কি দিছে পইচা সোমাই দিছে মই বিনামূলীয়া মই চেক পাইছো মানে এখনত সোমাইছে 20,000 টকা কোনো 1 টকা দিব লগা হোৱা নাই আমাৰ প্ৰমোদ বড়ো চৰকাৰে আমাক কোনো মানে 1 টকাৰ পৰা মোৰ পৰা লোৱা নাই প্ৰমোদ বড়োৱে নিকাভাৱে আঁচনিৰ সুবিধা দিছে বুলি ৰাইজে কৈছে ৰাণীমা শুনিবলৈ পাৰিছে পৰ্বতজোৰা সমষ্টিত মই আছো পৰ্বতজোৰা সমষ্টিৰ অলিয়ে গলিয়ে গৈছো প্ৰত্যেকে কৈছে যে এই সমষ্টিটোত এবাৰ পৰিৱৰ্তন বিচাৰিছে আন সমষ্টিবোৰ যেনেধৰণে ইউপিপিএল অধীনলৈ গৈছে ঠিক তেনেধৰণে এই পৰ্বতজোৰা সমষ্টিটো ইউপিপিএলৰ অধীনলৈ যাব বুলি কৈছে বাইদেউ আপোনাৰ ঘৰ ইয়াতে হয় কেনেকুৱা এই নিৰ্বাচনৰ খবৰ কওকচোন ভালে কেনেধৰণৰ এবাৰ দেখিছে কেনেধৰণৰ প্ৰাৰ্থী জিকাটো এই অঞ্চলৰ ৰাইজে বিচাৰিছে আমি দেখা পাইছো যে আমাৰ ইউপিপিএলে জিকিব যেহেতু ছাৰে আমাক ভালকৈ চাই আছে আগৰ দিনত আমি যিবিলাক আঁচনি পোৱা নাই এতিয়া পাই আছো অন্তাই বিচাংগী জ্ঞান চৌৰাং এইবিলাক আমি মানুহবোৰক দিব পাৰিছো নিজেও পাইছো ছোৱালীৰ কাৰণে এইটোৰ কাৰণে আমি সুখী জ্ঞান চৌৰাং এইবিলাক পাইছো এতিয়া আমি সুখী এতিয়া আপোনালোকে নিশ্চিতভাৱে কোনো দলৰ নহয়
নহয় জানো? কিবা কোনোবা দলৰ আছে নেকি? নহয়তো দলৰ সাধাৰণ এগৰাকী মহিলা, সাধাৰণ মহিলা হিচাপে কি ক'ব? বাকী অঞ্চলৰ ৰাইজে কি কথা পাতিছে? অঞ্চলে ঘৰে দুৱাৰে চোতালে মজিয়াই বিভিন্ন প্ৰান্তলৈ এতিয়া নিৰ্বাচনৰ কথাবোৰ চলি আছে, পাকঘৰতো নিৰ্বাচনৰ কথাবোৰ পাতিছে, কেনেধৰণৰ কথা শুনিছে আপুনি? ইউ পিপলৰ কথাই শুনি আছো যে আমি ইউ পিপলক ভাল পাওঁ আৰু যিবিলাক আমি প্ৰচাৰ কৰি আছো গোটেইখিনি এইটো শান্তি বিচাৰে পাব্লিক বিলাক। এইটো শান্তিত আছে বুলি আপোনালোকে ক'ব বিচাৰে? শান্তিত হয়, আমি শান্তিত বিচাৰো। আগৰ দিনৰ নিচিনা মাৰা মাৰি কাটা কাটি এইবিলাক নাই, সেইকাৰণে আমি এতিয়া বহুত শান্তিত আছো। বাকী দলটো BPF-ৰ দলটোৰ কাম কাজ কেনেধৰণৰ দেখিছে? ইমান বছৰে যিহেতু এই সমষ্টিটো BPF-ৰ অধীনত আছে, তেওঁলোকে কাম কাজ কেনেকৈ কৰিছে? এতিয়া পাব্লিক বিলাক গোটেই বিলাকে জানে যে BPF-এ কি কৰিছে, ইউ পিপলে কি কৰিছে, ইহঁত পাব্লিক বিলাকেই জানে, আমি তাৰ কি কম। ধন্যবাদ জনাইছো। এনেকৈ বিভিন্ন প্ৰান্তৰ লোকসকলৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিছো, কিন্তু বহুতে কৈছে যে এইবাৰ সমষ্টিটোত পৰিৱৰ্তন বিচাৰিছে। দাদা, আপুনি ইয়াৰে নহয় জানো? না ইয়াৰ নাই, মই দেৱতলা ভিজিটেছিৰে মানুহ। সমষ্টিটোতো একেটা সমষ্টি আপোনাৰ, অ, পৰ্বতজোৰা সমষ্টি। পৰ্বতজোৰা সমষ্টি মানুহ। পৰ্বতজোৰা সমষ্টিটো কি দেখিছে এইবাৰ? পৰ্বতজোৰা সমষ্টিত এইবাৰ ইউপিপিএলৰ শক্তি দেখা পাইছো, বহুতো উন্নত দেখা পাইছো। আৰু বিগত দিনত ধন দাবী, মাৰামাৰি কাটাকাটি আমাৰ অঞ্চলত দেৱতলা অঞ্চলৰ মাইনৰিটি এলেকাত যায় ধন দাবী কৰিছে, সিহঁতে দেখা পাইছো নিজৰ চকুত। কিমান মাৰামাৰি, বহুত হাংগামা আছিল। এতিয়া মাৰা কাটা নাই, যতে ততে পাহাৰে যিকোনো ঠাইত মানুহে যাব পাৰে নিশ্চিন্তা। ৰাতি 12টা হলেও ঘৰত আহিব, ঘৰৰ মানুহে চিন্তা নকৰে। মানুহে এই পৰ্বতজোৰা অঞ্চলৰ মানুহে শান্তি বিচাৰে, এই ইউপিপিএলৰ চৰকাৰ বিচাৰে। নিৰ্ণায়ক ভূমিকা এই সমষ্টিটোত সংখ্যালঘু ভোটাৰে নিৰ্ধাৰণ কৰে। সংখ্যালঘু লোকসকলে এইবাৰ কোনটো পাৰ্টিত যোৱা আপুনি দেখিবলৈ পাইছে বা আকৃষ্ট হৈছে? এইবাৰ সংখ্যালঘু লোকসকলে ইউপিপিএলৰ চৰকাৰ বিচাৰিছে। ইউপিপিএলৰ পাৰ্টি এই পৰ্বতজোৰাত জিকিব 100% গেৰাণ্টি। ধন্যবাদ জনাইছো। আমি উল্লেখ কৰিছো, কালিও সেইটো কথা কৈছো যে প্ৰায় 69,955 গৰাকী ভোটাৰ এই সমষ্টিটোত আছে আৰু ইয়াৰ ভিতৰত 33,953 গৰাকী ভোটাৰেই হৈছে সংখ্যালঘু ভোটাৰ। আৰু এই সংখ্যালঘু ভোটাৰে এইবাৰ ভোট সমষ্টিটোত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। আগতেও নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে, কিন্তু সেই সময়ছোৱাত যদি আমি চাওঁ, আগৰ কথাবোৰ যদি বিশ্লেষণ কৰোঁ ৰাণীমা, আগৰ সময়ছোৱাত BPF-এ সংখ্যালঘু ভোটাৰৰ প্ৰতি তেওঁলোকে ভাষণৰ জৰিয়তে হওক বা অন্যান্য প্ৰকাৰেৰে হওক সংখ্যালঘু ভোটাৰসকলক তেওঁলোকে লগত ৰাখিব পাৰিছিল, নিজৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব পাৰিছিল। কিন্তু এইবাৰ প্ৰমোদ বড়োৰ চৰকাৰখনে এই 4.5 বছৰে কিন্তু গোটেই পথ পৰিৱৰ্তন কৰিছে। সংখ্যালঘু ভোটাৰসকল ইউপিপিএলৰ দলৰ প্ৰতি আকৃষ্ট হৈছে। আৰু এইবাৰ যদি সঁচাকৈ এই সমষ্টিটোত, বিশেষকৈ পৰ্বতজোৰা সমষ্টিটোত যদি সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা যদি গ্ৰহণ কৰে, সংখ্যালঘু ভোটাৰে যদি ইউপিপিএলত ভোটদান কৰে, তেনেহলে কিন্তু চকি যাব মুনমুন ব্ৰহ্মৰ আৰু এই সমষ্টিটো BPF-এ হেৰুৱাব বুলি ধাৰণা কৰা হৈছে। আৰু সমান্তৰালভাৱে এতিয়া যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, আজি যিহেতু নিশাৰ ভাগলৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ইউপিপিএলে, যিগৰাকী প্ৰাৰ্থীয়েই নহওক এই সমষ্টিটোত ইউপিপিএলৰ জয় জয়কাৰ হ'ব বুলি ধাৰণা কৰা হৈছে। প্ৰত্যেকে কৈছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন যিগৰাকী ব্যক্তিয়ে ইউপিপিএলৰ দলৰ প্ৰাৰ্থী হয়, সেই দলৰ প্ৰাৰ্থীগৰাকীয়ে জয়যুক্ত হ'ব, অৰ্থাৎ ইউপিপিএলে জয়যুক্ত হ'ব বুলি কোৱা হৈছে। আমি আন প্ৰান্তসমূহলৈ গৈছো, প্ৰত্যেকটো স্থানতে ৰাণীমা একেটা কথাই যে এইবাৰ আমাৰ সংখ্যালঘু ভোটাৰ আকৃষ্ট হৈছে, ইউপিপিএলৰ দলৰ প্ৰতি আকৃষ্ট হৈছে। আৰু এইবাৰ বড়োভূমিত সঁচাকৈ 100 সংখ্যাগৰিষ্ঠতাৰে প্ৰমোদ বড়োৰ ইউপিপিএল চৰকাৰ